লখিমপুৰৰ বঙালমাৰা গাঁও পঞ্চায়তত আমি আহি এতিয়া উপস্থিত হৈছোঁ। গাঁওবাসী আছে আমাৰ সৈতে, তেওঁলোকৰ পৰা সমস্যাৰ বুজ ল'ম। যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকৰ ইয়াত কিমান কাম হ'বলৈ বাকী আছে আৰু কি কি কাম হ'ল? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ নিউজ 24ক। কাম কি বাকী আছে মানে আমাৰ গোটেই কামেই বাকী আছে। আপোনালোকে আহিছে যিটো ৰাস্তা ঘাট চাইছে, ৰাস্তা ঘাটৰ যি অৱস্থা, যদি আমাৰ ইয়াত কোনোবা ইমাৰ্জেঞ্চি বেমাৰী হ'লে ধৰক আমি যদি বাইচান্স কেতিয়াবা 108ত ফোন কৰি 108 ইয়াত আহোঁতে হ'লে বেমাৰীটো এক্সিডেণ্ট হৈ যায় ঘৰত, নহ'লে যদি কেনেবাকৈ আমি বেমাৰীটো আমি এম্বুলেঞ্চত উঠাব পাৰোঁ, উঠালে মেডিকেল পোৱাৰ আগতে হ'লে মৰি যায়গৈ, এনেকুৱা অৱস্থা ৰাস্তা ঘাটৰ অৱস্থা। কিন্তু ৰাস্তা ঘাট যে কি হ'ব নহ'ব এইটো মানে কি কয়, চৰকাৰে চেষ্টা কৰিলেতো হ'ব, কিন্তু আমাক চৰকাৰে কয় সবকা সাথ সবকা বিকাশ এনেকুৱা বুলি কয়, কিন্তু আমাক যেনেকুৱা আমাক অৱস্থা হৈ আছে আপুনি ৰাস্তা ঘাটো চাইছে, কিন্তু আমাৰ অসম চৰকাৰখনে আমাৰ মামা আমাক যে মাহীমাৰ চকুৰে চাই যেন লাগি আছে, এইটো বাস্তৱত এইটো সত্য কথা। এতিয়া আমাক মাহীমাৰ চকুৰে চাই যেন লাগি আছে, নহ'লে ৰাস্তা ঘাটৰ যি অৱস্থা, মানে ঘৰৰ পৰা আমি ওলাব নোৱাৰোঁ। ৰাতিপুৱা গাড়ীটো দূৰৰ কথা, এম্বুলেঞ্চ অহা, কিন্তু আমি খোজকাঢ়িবলৈ গ'লেও বাইচান্স আমি কেতিয়াবা উজুতি খাই পৰি যাওঁগৈ, এনেকুৱা অৱস্থা হৈ যায় ৰাস্তা ঘাটৰ অৱস্থা। কিন্তু বাকীটো সুবিধা আমি একো পোৱা নাই। যিমানখিনি পাব লাগিছিল চৰকাৰৰ পৰা আশা আছিলে আমাৰ, সিমানখিনি আমি পোৱা নাই। এতিয়া পঞ্চায়ত নিৰ্বাচন আহিছে, প্ৰাৰ্থীৰো ভোট বিচাৰিটো আহিছে আপোনালোকৰ ওচৰত। তেওঁলোকে এই সমস্যাবোৰৰ বিষয়ে তেওঁলোকক জনাইছেনে, কৈছেনে? নাই ধৰক একচুৱেলি আপোনাৰ যি পঞ্চায়তত পঞ্চায়ত নিৰ্বাচনত যিবিলাক প্ৰতিনিধি আছে, কাৰণ ময়ো 5 বছৰ প্ৰতিনিধি আছিলোঁ, কিন্তু হয় ময়ো আছিলোঁ, কিন্তু পঞ্চায়তৰ প্ৰতিনিধি কেতিয়াও আপোনাৰ PWDৰ ৰাস্তা কাম কৰিব নোৱাৰে। MG এনৰেগাৰ কাম যিবিলাক ৰাস্তা সৰু মাটিৰ কাম আছে, MG এনৰেগাৰ কাম সেইবিলাক কাম কৰিব পাৰে। স্কুলত ধৰক লেট্ৰিন বাথৰুম এইবিলাক চৰকাৰী অনুষ্ঠানত দিব পৰা যায়, এনেকুৱা হয়। কিন্তু পঞ্চায়ত প্ৰতিনিধি কেতিয়াও কিন্তু ৰাস্তাৰ কাম কৰিব নোৱাৰে, PWD কাম কেতিয়াও কৰিব নোৱাৰে। কাৰণ আমাৰ চৰকাৰৰ ফালে এটাই আহ্বান জনাইছোঁ, চৰকাৰৰ ফালৰ পৰা আমাক যাতে ৰাস্তা ঘাট অলপ সহায় কৰি দিয়ে, ৰাস্তা ঘাট অলপ বনাই দিয়ে। এতিয়া এটা প্ৰশ্ন হয়তো দৰ্শকসকলৰ মনত আহিব, আপুনি নিজে ক'লে যে আপুনি প্ৰতিনিধি আছিলে, আপুনি এই অঞ্চলৰে প্ৰতিনিধি আছিলে, আপুনিওতো সফল নহ'ল আপোনাৰ কাৰ্যকালত এই উন্নয়নৰ ক্ষেত্ৰত? মানে উন্নয়নত ধৰক আমি যিবিলাক ৰাস্তা ঘাটৰ গাঁওবোৰৰ কাম যিবিলাক কৰিবলৈ MG এনৰেগাৰ কাম সেইবিলাক অলপ কৰিছোঁ, যিমানখিনি পাইছোঁ সিমানখিনি কৰিছোঁ, কিন্তু আমি PWDৰ কামটো কৰিব নোৱাৰোঁ। আমি ধৰক যিকোনো হ'লেও ইমাৰ্জেঞ্চি হ'লেও কিবা মেডিকেল চেডিকেল যাবলগীয়া হয়, কিবা স্কুলত যাবলগীয়া হয়, ইয়াত এটা আপোনাৰ বহুত ডাঙৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, ধৰক আপুনি কেতিয়াবা যদি ইমাৰ্জেঞ্চি হৈ যায়গৈ, যে আমাৰ SS এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হয়, আপোনাৰ মেট্ৰিকৰ পৰীক্ষা হয়, ইয়াত বিভিন্ন জেগাৰ পৰা আপোনাৰ ল'ৰা ছোৱালী আহে ইয়াত পৰীক্ষা দিবলৈ। যদি বাইচান্স 1-2 মিনিট দেৰি হৈ যায়, 5 মিনিট দেৰি হৈ যায়, কিন্তু ৰাস্তাৰ কাৰণে দেৰি হয়, কিন্তু সময়মতে আহি পৰীক্ষা দিব নোৱাৰে, এনেকুৱা কণ্ডিশ্যন হৈ যায় ৰাস্তাত। আন লোক আছে, আপুনি যদি অকণমান আগবাঢ়ি আহে। আপোনাৰ ইয়াতে ঘৰ? হয়, মোৰ ইয়াতে ঘৰ। কওকচোন আপোনালোকৰ সমস্যা কি আছে? প্ৰধানত সমস্যা আছে আমাৰ ৰাস্তা ঘাট। আমি আগত আছিলোঁ নাওবৈচা সমষ্টিত, ভৰত নৰক বিপুলপুৰত জিকাই দিয়াৰ পিছত ভৰত নৰ একোচ দিয়া নাই। ইয়াত ইমান সমস্যাৰ জৰ্জৰিত হৈ আছে, কিন্তু ভৰত নৰৰ কোনো মাত নাই ইয়াত। গতিকে আমি এতিয়া বিপুৰা সমষ্টিত পৰিছোঁ, জাতীয় জীৱনৰ এটা আদৰ্শত 12 বৈষ্ণৱৰ জন্মভূমিত আমি পৰিছোঁ। বঙালমাৰা পঞ্চায়তখন এতিয়া বিপুৰা সমষ্টিত পৰিছে। গতিকে যিজন বিধায়ক ডক্টৰ অমীয়া কুমাৰ ভূঞাই বিধায়ক নথকাৰ পিছতো বাৰে ইয়াতে আহিছে, বিধায়ক নথকাৰ পিছতো ভৰত নৰ ইয়াতে আহিছে। গতিকে ৰাইজে উন্নয়নৰ পক্ষত ভোট দিব, অগপ বিজেপিক ভোট দিব, ডাইৰেক্ট চিধা কথা। বঙালমাৰা পঞ্চায়তত ইয়াত কোনো লোক ডাক নাই, ৰাইজে শিল দল ভাঙি ৰাস্তা ঘাট লাগে, উন্নয়ন লাগে, উন্নয়নৰ দুৱাৰদলিত আৰু বিকাশৰ অবিৰত যাত্ৰাত ৰাইজ আবদ্ধ হৈ আছে আৰু আগুৱাই গৈ আছে। এতিয়া ইয়াত এই গাঁওখনত এই এৰিয়াটোতো বহুত মানুহ আছে, চৰকাৰী আঁচনিবোৰ বাকী আঁচনিবোৰ আপোনালোকে পাইছেনে? গোটেই আঁচনি পাইছে, চৰকাৰী গোটেই আঁচনি পাইছে, চৰকাৰী যিখিনি আঁচনি পাইছে, মানে বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি, অনাময়ৰ পৰা আৰম্ভ কৰি, ৰেচনৰ পৰা আৰম্ভ কৰি, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি গোটেই আঁচনিবিলাক পাইছে চৰকাৰে দিছে ইয়াত। গতিকে চৰকাৰৰ কাম কাজত একাংশ সন্তুষ্ট। আপুনি অকণমান যদি আগলৈ আহে, কওকচোন কিমান সন্তুষ্ট চৰকাৰৰ কাম কাজত? আমি বৰ্তমানলৈকে সন্তুষ্ট হয়, কিন্তু আমি 26ৰ যিটো নিৰ্বাচন আছে তাক লৈ আমি বহুত আশাবাদী, আৰু ভৱিষ্যতে আৰু উন্নয়ন হ'ব বুলি আমি আশাবাদী। বিশেষকৈ আমাৰ মূল সমস্যা এতিয়া ৰাস্তা ঘাট, PWD যিটো ৰাস্তা আছে এইটো হ'লে আমাৰ হ'ল, আৰু বাকী আঁচনি যিকেইটা আছিলে সেইকেইটা আপোনাৰ সৰহসংখ্যক 100% হোৱা নাই, কিন্তু পোৱাটো পাইছে, সৰহসংখ্যক মানুহে পাইছে মানে। গতিকে এয়া প্ৰধানতঃ তেওঁলোকে জনাইছে যে ৰাস্তা ঘাট যদি উন্নত হৈ যায়, ৰাস্তা যদি
যদি যান বাহন চলাচল কৰিবলৈ বা বিশেষকৈ এম্বুলেন্স অহা যোৱা কৰিবলৈ যদি সুবিধাটো হয় তেওঁলোকে যথেষ্ট সকাহ পাব বুলি জনাইছে একাংশই কৈছে যে চৰকাৰী সা সুবিধা তেওঁলোকে আঁচনি প্ৰায়খিনিয়ে পাইছে আৰু সেইকাৰণে চৰকাৰৰ কাম কাজত তেওঁলোক সন্তুষ্ট হোৱা বুলি একাংশই জনাইছে আন একাংশৰ মত নিঃসন্দেহে ভিন্ন হ'ব গতিকে আমি বঙালমাৰা গাঁও পঞ্চায়তৰ এই অঞ্চলটোৰ ৰাইজৰ কথাখিনি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ যে তেওঁলোকে কি সমস্যা তেওঁলোকৰ আছে আৰু কি এতিয়া সমাধান হ'বলৈ বাকী আছে সেই বিষয়ে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত